আৰু মোৰ যেতিয়াই কিবা ক'বলগীয়া থাকে তেওঁৰ লগত মোৰ আলোচনা কৰিবলগীয়া থাকে মই সদায়, কাৰণ মোকতো সদায় তেওঁহে আগবঢ়াই নিব লাগিব। গতিকে মোৰ প্ৰাৰ্থনা, মোৰ সকলো কথা, মোৰ মনৰ কথা, মোৰ শক্তিৰ কাৰণে, মোৰ সাহসৰ কাৰণে, প্ৰতিটো কথাৰ কাৰণে মই তেওঁৰ ওচৰলৈকেতো আহিব লাগিব। গতিকে মই আহি থাকিম। তেওঁৰ লগত মোৰ পাতিবলগীয়া বহুত কথা থাকে। গতিকে তেওঁক ইয়াতে আহি কম, শুনিব। মই জানো তেওঁ সেইখিনি সাহস আৰু শক্তি দি মোক আগুৱাই লৈ যাব। প্ৰাৰ্থনা সদায় যাতে সকলোৱে তেখেতৰ প্ৰতি প্ৰাৰ্থনা ৰাখে, মোৰ প্ৰতি আশীৰ্বাদ ৰাখে, আৰু যিমানবোৰ কৰণীয় আছে বা তেওঁ হয়তো আমাৰ সকলোৰে ওপৰত এটা বিশ্বাস ৰাখি তেওঁ নিজৰখিনি কৰ্তব্যখিনি কৰিলে। এতিয়া বাকীখিনি আমাৰ ওপৰত তেওঁ এনে এৰা নাই। তেওঁৰ বিশ্বাস আছে অসমীয়া ৰাইজৰ ওপৰত, নতুন প্ৰজন্মৰ ওপৰত, বা তেওঁক ভাল পোৱা প্ৰতিজনৰ ওপৰত। তেওঁ জানে যে সেইখিনি দায়িত্ব আমাৰ হাতত অৰ্পণ কৰি থৈ গৈছে। আমি সকলোৱে একেলগে হাতত ধৰি সেইখিনি কৰি যাব লাগিব। আৰু যেনেকে এই জুবিন ক্ষেত্ৰখন পুণ্যভূমি হৈ পৰিছে, এতিয়া মহামিলনৰ ভূমি হৈ পৰিছে, গোটেই অসমখন তেওঁৰ সপোনৰ বৰ অসমখন। মই বাৰে বাৰে সেইটোৱে প্ৰাৰ্থনা কৰোঁ যে তেওঁৰ সপোনৰ বৰ অসমখন যাতে আমি গঢ়িব পাৰোঁ। এতিয়া সকলো বিশ্বাস, সকলো আস্থাৰে তেওঁ আমাৰ হাতত সেইখিনি দায়িত্ব অৰ্পণ কৰিছে। গতিকে সেইখন বৰ অসম আমি উপহাৰ দিয়াটোৱে আটাইতকৈ জুবিনৰ কাৰণে মই ভাবোঁ সেয়াই ডাঙৰ উপহাৰ হ'ব, আৰু সেয়াই জুবিনৰ সপোনৰ অসমখন হ'ব। গতিকে আমি একেলগে ওলাই আহিম, সকলো একেলগে কাম কৰিম, সকলো ভাল পোৱা। তেওঁৰ যিমানখিনি আদৰ্শ আছিলে বা তেওঁ যিমানখিনি সমাজৰ কাৰণে, আমাৰ জাতিটোৰ কাৰণে, সংস্কৃতিৰ কাৰণে সকলো কৰিব বিচাৰিছিলে, সকলোবোৰ কাম আমি একেলগে কৰিম। সেইখিনিয়ে মই ৰাইজৰ পৰা সদায় সহযোগিতা, আশীৰ্বাদ আৰু সহায় বিচাৰোঁ। আৰু মই জানো আপোনালোক সদায় একেলগ হৈ থাকিব, আৰু আমি এইবোৰ কাম আমি একেলগে কৰি যাব পাৰিম।